মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত আন্তঃৰাজ্যিক গাড়ী চুৰিৰ চক্ৰ এখন চাৰিচকীয়া বাহন আৰু এখন বাইক সহ গ্ৰেপ্তাৰ ৭ চোৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাহন চুৰি কৰি বিক্ৰী কৰে চক্ৰটোৱে ধৃত ৰোহিত ঠাকুৰীয়া মনোজ ঠাকুৰ আসিফ খান আৰু ৰাম চেত্ৰী ধৃত ভাস্কৰ কলিতা দাউদ হক আৰু নৱ দাস চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড ৰাজু ঠাকুৰীয়াক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে আমি পুনৰবাৰ আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো জনাব বিচাৰিছো মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰ এখন চাৰিচকীয়া বাহন আৰু এখন বাইক সহ গ্ৰেপ্তাৰ হৈছে ৭ চোৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাহন চুৰি কৰি বিক্ৰী কৰে চক্ৰটোৱে আৰু এই চক্ৰটোৰ সদস্য ৰোহিত ঠাকুৰীয়া মনোজ ঠাকুৰ আসিফ খান ৰাম চেত্ৰী ভাস্কৰ কলিতা দাউদ হক আৰু নৱ দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড ৰাজ ঠাকুৰীয়াক বিচাৰি অভিযান অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে আমি গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবলৈ আমাৰ সাংবাদিক হিমাংকৰ বৰ্মনৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছো হিমাংকৰ এটা আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ এই বশিষ্ঠ আৰক্ষীৰ জালত পৰাৰ খবৰ আমি ইতিমধ্যে জনাই আছো সবিশেষ কি আছে গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম হয় নিশ্চিতভাৱে ইতিমধ্যে ৰাজীৱ আপুনি প্ৰতিদিন টাইমত দৰ্শকসকলক সদৰি কৰিছে এই তথ্যটো যে এক আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বশিষ্ঠ আৰক্ষীয়ে সমান্তৰালকৈ আমি উল্লেখ কৰিম যে তেওঁলোকৰ পৰা দুখন চুৰি বাহন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে যি দুখন বাহন তেওঁলোকে চুৰি কাৰ্যত ব্যৱহাৰ কৰে বিশেষকৈ যি এখন চাৰিচকীয়া আৰু এখন দুচকীয়া বাহন আৰক্ষীয়ে উদ্ধাৰ কৰিছে আনহাতে এই যিটো দল ৭জনীয়া যিটো দল সেই ৭জনীয়া দলটোৰ ভিতৰত যিজন ৰাজ ঠাকুৰীয়া মাষ্টাৰ মাইণ্ড আছিল বুলি আৰক্ষী বিষয়াই জানিবলৈ দিছে বা অভিযানকাৰী দলটোৰ যিগৰাকী নেতৃত্ব দিয়া বশিষ্ঠ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী সদৰি কৰিছে এওঁলোকে অকল যে অসমতেই গাড়ী চুৰি কৰে সেই তেনে কথা নহয় ৰাজ্যৰ বাহিৰতো তেওঁলোকৰ এই গাড়ী চুৰি চক্ৰৰ লগত বিভিন্ন ধৰণৰ লিংক আছে তেওঁলোকে বাহিৰতো গাড়ী চুৰি কৰি বিভিন্ন বাংলাদেশ হওক বা ম্যানমাৰ হওক তেওঁলোকৰ এই নেটৱৰ্কৰ জৰিয়তে তেওঁলোকে প্ৰেৰণ কৰিছিল আৰু প্ৰেৰণ কৰাৰ অন্তত যিহেতু অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এই চুৰিকাণ্ড সংঘটিত কৰি অহাৰ পিছত কালি বশিষ্ঠ আৰক্ষীৰ অভিযানত তেওঁলোক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আৰু ৰাজ ঠাকুৰীয়াই সকলোখিনি এতিয়া আৰক্ষীৰ ওচৰত জেৰাত সকলো মুখ খুলিছে যে ক'ত ক'ত তেওঁলোকে এই চুৰিকাণ্ড সংঘটিত কৰিছিল আৰু ক'ত ক'ত তেওঁলোকে এই চুৰি বাহনসমূহ বিক্ৰী কৰিছিল ৰাজীৱ ইয়াৰ লগে লগে এক আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ এক প্ৰকাৰ আৰক্ষীৰ জালত পৰা বুলি ক'ব পাৰি ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক সবিশেষ জনোৱাৰ বাবে হয় আমাৰ এটা অভিযান চলাইছিল গাড়ী চুৰি চক্ৰৰ ওপৰত তো এইটো এটা মানে ইণ্টাৰষ্টেট চুৰি চক্ৰ হয় তেওঁলোকৰ এটা এক্টিভ 7জন মেম্বাৰ আমি এৰেষ্ট কৰোঁ আৰু তেওঁলোকৰ পৰা আমি মানে চুৰি কাৰ্যত ব্যৱহৃত মানে গাড়ী চুৰি ব্যৱহৃত সঁজুলি লগতে গাড়ী আৰু বাইক এখন জব্দ কৰোঁ তেওঁলোকৰ নাম ক্ৰমে ৰোহিত ঠাকুৰীয়া এইটো আপোনাৰ নীলি হয় আৰু তাৰ নৱ দাসো কোকৰাঝাৰ হয় আৰু মনোজ ঠাকুৰ আসিফ খান আৰু ৰাম চেত্ৰীটো হ'ল ওদালগুৰি মাজবাট আৰু দাউদ হক আৰু ভাস্কৰ কলিতা তেজপুৰৰ হয় আৰু তেওঁলোকৰ আমি তদন্ত চলাইছোঁ তেওঁলোকে অসমৰ লগতে অসমৰ নিয়াৰ বাই ষ্টেটতো মানে গাড়ী চুৰি মানে চলাই আছে ইণ্টাৰগেশ্যনটোত পাইছোঁ আৰু আমি এতিয়া উদ্ধাৰ অভিযান চলাই আছোঁ মানে বাকী ফৰ্মেলিটিজবিলাক চলাই তেওঁলোকৰ পৰা কিবা মানে কি লিংক আছে তেওঁলোকৰ বাকী আৰু কাই জড়িত আছে বা কোন ক'ত গাড়ীবিলাক দিয়ে সেইবিলাক আমি মানে তদন্ত চলাই আছোঁ